আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। আজি মই আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ সৰু ভিডিঅ' এটা লৈ পেলাই। আজি হৈ গ'ল চুবে বাৰটাৰ ৰাতি। আজি আমি কেনেকুৱা ধৰণৰ কি ধৰণৰ আমল কৰিম, এনেইতো বহুত জানে, মই ভাবিলোঁ যিসকলে নাজানে তেখেতসকলক মই অলপ কৈ দিওঁ। হ'ব পাৰে মোৰ পৰাই অলপ যদি শিকিলে তো ময়ো অকণ স্বভাৱ পাম। আজি বিশেষ বহুত ডাঙৰ ৰাতি হয়। আমি প্ৰথমতে বেছি নাস্তা চাস্তা বনোৱাতকৈ প্ৰথম আমি আমাৰ ফ'কাছ থাকিব যে আমি ইবাদতখিনি কেনেকৈ কৰিম। আমি কি কৰিব লাগে, প্ৰথমতে একদম মগিবৰ পৰাইতো আমাৰ ষ্টাৰ্ট হৈ যায় দিনটো। ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে আমি প্ৰথমতে মগিন মাছখিনি পঢ়ি ল'ব লাগে। তাৰপাছত আমি মগিবৰ পাছত গা ধুব পাৰিলে যোনে পাৰে। আমাৰ হুজুৰ পাক ছাল্লাল্লাহু আলাইহি ছাল্লামে কি কৰিছিলে, গা ধুইছিলে আৰু গা ধুই ঈশা নামাজখিনি পঢ়িবলৈ গৈছিলে আৰু সকলো নিজৰ বিবিসকলকো কৈছিলে এই আমল কৰিবৰ কাৰণে। আৰু যদি কোনোবাই কৰে তো স্বভাৱ হ'ব, সুন্নত হয় এইটো। যদি কোনোবাই কৰিব নোৱাৰে, ঠাণ্ডা লাগে, বহুত ধৰণৰ বহুত কথা আছে, তেতিয়া তেখেতসকলৰ গুনাহ নহয়। যদি পাৰে কৰিলে বহুত স্বভাৱ। আৰু তাৰপাছত আপোনালোকে ইবাদতত মছগুল হৈ যাব। বাছ আজি ৰাতি হৈ গ'ল যে নিজকে মাফ বিচৰা, আল্লাহৰ ওচৰত মাফ বিচৰা। যি গুনাহ আমি অকলে কৰিছোঁ, আমাৰ চবতকৈ ডাঙৰ বস্তু এটা আছে লগত হৈ গ'ল, সেইটো হৈ গ'ল মোবাইল। মোবাইলটোৰ পৰা আমাৰ বহুত ধৰণৰ বহুত গুনাহ হয়, কাৰণ আমি নিবিচৰাকৈও বহুত বস্তু আমাৰ চকুৰ আগত আহি যায় আৰু আমাৰ চকুৰো বহুত ধৰণৰ গুনাহ হয় আৰু তাৰ লগত জড়িত হয় বহুত ধৰণৰ বহুতখিনি কাণৰো আমি বহুত এনেকুৱা কথা ৱৰ্ড শুনি পাওঁ যিবিলাকৰ পৰা আমাৰ কাণৰো গুনাহ হয়। কিন্তু এতিয়া কি কৰিম, আমি ব্যস্ততাৰ জিন্দগীত এই মোবাইলটো আমাক লাগেই, তথাপিতো বহুত গুনাহ হৈ যায়। তো চেষ্টা কৰিব লাগে আল্লাহৰ ওচৰত আজি এই সকলো কথাখিনি, যিখিনি আপোনাৰ দিলত আছে, যিখিনি আপোনাৰ মনত ভাৱ আহে যে মোৰ পৰা এনেকুৱা গুনাহ হৈছে। কেতিয়াবা মই নিবিচৰাকৈও কাৰোবাক ধেমালি কৰোঁতেও, কাৰোবাক কিবা এটা কৰোঁতেও মানুহৰ অন্তৰত দুখ পালে, সেই তেনেকুৱা ধৰণৰ গুনাহ, ডাঙৰ গুনাহটো আছেই নামাজৰ বক্ত, সৰু সৰু গুনাহখিনিও আমি আজি মাফ খুজিব লাগে। ইয়া আল্লাহ, মই জনা নজনাকৈ, কৰোঁ নকৰোঁকৈ, ভাবা নভবাকৈও বহুত ধৰণৰ গুনাহ হৈ গৈছে। ইয়া আল্লাহ, গুনাহৰ পৰা আজি মাফ বিচাৰিছোঁ। আজিৰ পৰা মই নামাজখিনি আদায় কৰিবলৈ চেষ্টা কৰিম। ইয়া আল্লাহ, তুমি মোক শয়তানৰ প্ৰয়োগৰ পৰা বচাই থ'বা। এইবিলাক প্ৰতিটো কথাত মই প্ৰতিটো সময়তে তুমি মোক বচাবা। যেনেকৈ স্কুলত আমাৰ টেষ্ট হয়, ক্লাছ টেষ্টবিলাক, তেনেকৈ আমাৰ লাইফতো এইবিলাক আল্লাহে আমাক সৰু সৰু টেষ্ট দিছে, যাতে এনুৱেল এক্সামৰ আগে যেন আমি শুদ্ধ হৈ যাওঁ। আল্লাহৰ প্ৰতি আমাৰ মৰম দয়া আহি যায়, বা আল্লাহক আমি যেনে আমাৰ কৰা গুনাহখিনিৰ পৰা মাফ বিচাৰি লওঁ, যাতে এনুৱেলত যাওঁতে আমাৰ এনুৱেলৰ সময়ত এই গুনাহখিনি মাফ হৈ যায় আৰু আমাৰ পাক চাফ হয়, যেন এনুৱেলত আমি গোটাগুটি মাৰ্কছ পাওঁ আৰু জান্নাতত আমি সোমাব পাৰোঁ। সেইকাৰণে এইবিলাক দিনবিলাক আজি ৰাতিটোৱে যে ইবাদত কৰিম নহয়, আজি ৰাতিৰ পৰাই আল্লাহে আমাক যেন মাফ কৰি দিয়ক আৰু আমাৰ মানে নামাজখিনি পঢ়িবৰ পৰা আমাক শক্তি দি দিয়ক। আল্লাহে যেন আমাক উন্নতিৰ ৰাস্তাত আগবঢ়াই দিয়ক, এই বুলি কৈ আজি এইটো কৰিব। আৰু ফজৰ নামাজখিনি কাজা নকৰিব। আজি ফজৰ নামাজখিনি যেনেকৈ হ'লেও লাগিলে অলপ আগে অলপ শুই যাব, যাতে শুই যোৱাৰ পাছত আপোনালোকে ফজৰ নামাজত উঠি তাৰ লগতে তাহাজ্জুদখিনি পঢ়ি ফজৰ পঢ়ি পেলাই যেন হ'ব পাৰে। ফজৰখিনি কাজা নকৰিব। গোটেই ৰাতি ইবাদত কৰাৰ পাছত যদি ফজৰ কাজা কৰি দিয়ে, তেনে সেইটো মানে ফেৰেস্তাসকল নিৰাশ হৈ যায়। তো সেইকাৰণে আশা কৰিছোঁ মোৰ কথাখিনি আপোনালোকে বুজি পালে। আজি বহুত ডাঙৰ দিন, তৌবাৰ ৰাতি, তৌবা কৰি ল'ব। আৰু আজি মাগফিৰাতৰ দিন, আল্লাহে আমাক কিটো মাগফিৰাত কৰি দিব কোনো নাজানে। চবেই চবৰ নিজৰ ভাই ভনীসকলৰ কাৰণে দোৱা কৰিব, লগতে মোৰ কাৰণেও দোৱা কৰিব। আল্লাহে আপোনালোককো হেফাজত কৰা। আজি ৰাতিটো ইবাদত কৰিবলৈ কাৰণে আজি আপোনালোকক সকলোখিনিৰ পৰা হেফাজত কৰে, শয়তানৰ প্ৰয়োগৰ পৰা যেন বচাই থাকে। আৰু চবতকৈ ডাঙৰ শয়তানটো আমি লগত লৈয়ে ৰাখোঁ, সেইটো হৈ গ'ল মোবাইল। আজি মোবাইলটোকো অকণমান ৰেষ্ট দিব, নহ'লে ইবাদত কৰিবলৈ নিদিব পাৰে। আশা ৰাখিছোঁ মোৰ কথাখিনি বুজি পালে। যদি ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু।